নমস্কাৰ সকলোকে। বৰ্তমান মই আছোঁ কামত আৰু এতিয়া বাহিৰৰ অলপ দৃশ্যত আপোনালোকক দেখুৱাওঁ। এয়া হৈছে বাহিৰৰ দৃশ্য। পুৰা মানে ৰ'দ দি আছে বাহিৰত আৰু এতিয়া কাৰেণ্টটো নাই, কাৰেণ্টটো গ'ল আৰু মই বহি আছোঁ ইয়াতে। আৰু ইয়াতে আছে আমাৰ ৰচুন স্পাইচেছৰ বটল। এইটো হৈছে আমাৰ ৰচুন স্পাইচেছৰ বটল। ইয়াতে লিখা আছে ৰচুন স্পাইচেছ, এফিলো আছে। চ' বৰ্তমান থৈছোঁ আৰু আমি আমাৰ দোকানত, আৰু কি হয় ইয়াত চেল চাওঁ। আৰু যদি চেলিংটো ভাল হয় তেন্তে বেলেগ দোকানলৈ যাম ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে, আৰু বৰ্তমান আছোঁ ইয়াতে। আমাৰ ৰচুন স্পাইচেছৰ লগত মানে এটা কথা হৈছে, মানে গাঁৱত যি আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ গাঁৱৰ দোকানবোৰত, সেই দোকানবোৰত যেতিয়া কাষ্টমাৰ আহিছে, কাষ্টমাৰে মানে দামটো বেছি পাইছে ৰচুন স্পাইচেছৰ। বাট ইয়াত প্ৰাইজৰ খেলি মেলি একো নাই, দামটো বেছি নহয়, দামটো ঠিকেই আছে। বাট আমাৰ লোকেশ্যনটো ভুল হৈছে দিয়া, কাৰণ যিটো হালধি আমাৰ তেজপুৰত, ইয়াতে তেজপুৰতে ছানৰাইজৰ 50 গ্ৰামত 18 টকা, 100 গ্ৰামত 36 টকা। সেই 36 টকাতে আমি বস্তুটো বটলত লেবেল চাইছোঁ, কিন্তু তেজপুৰৰ কাৰণেতো ধুনীয়া মানে প্ৰাইচ চব ঠিক আছে। বাট অলপমান মানে প্ৰমোশ্যন কৰিলে সেইটো কাম হ'ব। বাট গাঁৱৰ কাৰণে মানে কি, গাঁৱলীয়া মানুহে যিহেতু খোলা হালধি পায়, আৰু খোলা হালধিৰ দামত মানে খোলা হালধিৰ লগত কম্পেয়াৰ কৰিছে তেওঁলোকে। বাট খোলা হালধিৰ লগত কম্পেয়াৰ কৰিলে নহ'ব, খোলা হালধিৰ লগত কম্পেয়াৰ কৰিছে কাৰণে তেওঁলোকে দামটো বেছি পাইছে। বাট চাই লওঁ কি হয়। এইবাৰ আমি পাউচত উলিয়াইছোঁ, যিটো পেকেটত উলিয়াবলৈ চেষ্টা কৰিছোঁ। যদি পেকেটত হয় ধুনীয়াকৈ পেকেটত আমি গাঁৱবোৰত পেকেটত দিম, আৰু আমাৰ চহৰত যিটো তেজপুৰ আছে, তেজপুৰ টাউনত আমি বটলত দিবলৈ চেষ্টা কৰিম। চ' টেষ্টিং কৰিছোঁ, কি হয় দেখা যাব। চ' আজি ইমানেই, ধন্যবাদ।